হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগছ আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজি বহুত দিন পিছত আমাৰ গাঁৱৰ বন্ধুখিনিয়ে মিলি আজি আমি খাম এটা খানা মানে যোৱাকালি আছিল আমাৰ কাষৰ গাঁওখন আছিল দেউল তো তাতে মানে আমাৰ গাঁৱৰ পৰা মানে গোহাই লৈ গৈছিলোঁ আৰু তাৰে মানে প্ৰণামী উঠা অলপমান টকা আৰু লগতে অলপমান পইচা তুলি গোটেইখিনি মিলি আমি আজি খানা খাম বুলি ভাবিছোঁ। তো এতিয়া কৈ আছোঁ বজাৰলৈ ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকক, বহুত বেছি মজা পাব। আজি মানে বহুত দিন পিছত আজি আমাৰ গাঁৱৰ বন্ধুৰ লগত আজি খাম খানা আৰু হাঁহ হ'ল আমাৰ মানে ফাৰ্মৰে হাঁহ লৈ যাম। একেলগে চাই থাকক আজিৰ এই ভিডিঅ'টো, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া কৈ আছোঁ বজাৰলৈ, বজাৰত যাওঁ বজাৰ কৰিবলৈ। চলো। তো গাইজ আহিছোঁ বৰ্তমান বজাৰ কৰিবলৈ। এইফালে জিনটো আৰু এইফালে মই, আমি দুজনে আহিছোঁ বজাৰ কৰিবলৈ আৰু মানে বাকীবোৰ নাই, মানে বহুতে খোৱাত গৈছে আৰু মানে বন্ধুৰ মানে বজাৰবোৰ এনেকুৱাই হয়, মানে খাব বহুত আহে কিন্তু মানে বজাৰ কৰিবলৈ এনেকুৱাই আৰু। এইফালে আলু ল'লোঁ 1 কেজি আৰু এতিয়া পিঁয়াজ ধুনীয়া আৰু কি লাগে আৰু কি আছে মনত নাই বোলে, লিষ্টখন আছে মোৰ লগত। এইফালে আলু ল'লোঁ 1 কেজি আৰু এতিয়া পিঁয়াজ ল'ব লাগে। এইফালে তো গাইজ বজাৰ কৰি আহি পালোঁ ঘৰত। এতিয়া চাওঁ আৰু আজি পিকনিকটো কি হয়, যিটোহে বতৰটো হৈ আছে। যোৱাকালি আহিছিল বৰষুণ, তো আজিও কি হয় নাজানো আৰু বৰষুণ আহিলে আমাৰ পিকনিকটো কেঞ্চেল কৰিব লাগিব। এতিয়া চাওঁ কি হয়, যেতিয়া আমি দুজনে লাগি আছোঁ। এতিয়া আকৌ তিৰপাল টনাব লাগিব, যিহেতু বৰষুণ অহাৰ সম্ভাৱনা বহুত বেছি আছে, এইবিলাক একদম ক'লা হৈ আহি আছে। তো এতিয়া কৈ আছোঁ তিৰপাল আনিবলৈ, চাওঁ এতিয়া কি হয় দেখা যাব। তো গাইজ হৈ গ'ল সন্ধিয়া আৰু এতিয়া আহিছোঁ পিকনিক খোৱা ঠাইত। এইফালে চাওক, দিনতে আহি মানে আমি তিৰপাল টনাই লৈছিলোঁ আৰু তেতিয়া মানে আৰু ভিডিঅ' নবনালোঁ, যিহেতু মানে বহুত বেছি মানে বৰষুণ অহাৰ মানে বহুত বেছি তেতিয়া সম্ভাৱনা হৈ গৈছিল। এতিয়াহে মানে লাহে লাহে বন্ধুবোৰ আহি আছে, তো এতিয়াহে মানে আমাৰ পিকনিকৰ আয়োজন হ'ব। তাকে এইফালে আছে 3জন, এইফালে সৰু সৰু বাচ্চা 3জন আৰু এইফালে আছে এজনে শাৰী আৰু এইফালে তিৰপাল টনা হৈছে আৰু ইয়াতে খাম। ধুনীয়াকৈ ইয়াতে তিৰপাল টনা হৈছে। তো গাইজ আহিছোঁ বৰ্তমান ঘৰত আৰু এতিয়া ধৰি আছোঁ হাঁহ, যিহেতু আমি পিকনিকত মানে হাঁহেদি মানে খাম। এতিয়া ধৰিব আহিছোঁ আমাৰ ঘৰতে হাঁহ, এই যে আমাৰ ফাৰ্মৰ হাঁহবিলাক এতিয়া ধৰি আছোঁ। অলপ ডাঙৰ চাই ধৰিব লাগিব, 2টা ধৰিব লাগে, 2টা অলপ পাতল হ'ব একদম। ডাঙৰ চাইজ কোনটা আছে, কোনটা ওজন থকা লাগে। তো গাইজ আমাৰ ফাৰ্মৰ পৰা এইফালে 2টা হাঁহ তুলি ল'লোঁ। এতিয়া বলক আমি য'ত পিকনিক খাওঁ তাতে যাওঁ আৰু বৰ্তমান কেনেকুৱা কি চলি আছে দেখাওঁ। এতিয়াহে হাঁহ ল'লোঁ, এতিয়াও কুটিব আছে, বনাব আছে, বহুত এতিয়াও বাকী আছে। চলো। আৰু আজি বৰষুণ অহাৰ চান্স এতিয়াও বহুত বেছি আছে, নাজানো আৰু কি হয়, দেখা যাব পিছত। বলক এতিয়া লোকেশ্যন যা মাৰি দে, মাৰ গৰম পানী। এইফালে ফোনত পুৰা বিজি, আমি কাম হাঁহৰ কণা গৰম পানী। পুৰা বিজি কি হ'ব আমাৰ আজিৰ এই পিকনিক নাজানো দে, আৰু বতৰো বেয়া, দেখা যাব আৰু কি হয়। এই যে এইফালে ফোন কৰি ব্যস্ত পুৰা, আলুগতি আছে, ফোন কৰি তিৰপালৰ অৱস্থা শেষে। চাওঁ এতিয়া কি হয়। এইফালে হৈ গ'ল গৰম পানী আৰু এতিয়া আমাৰ বেলেগ এটা টেকনিক দেখা পাইছোঁ মই ভিডিঅ'ত। এতিয়া এইবাৰ কি কৰিম, দে এইটো এতিয়া ঢালি দে, এই যে এনেকৈ মানে মাংস ওলোৱা দেখিছোঁ। বাছ তো এনেকুৱা মানে ছ'চিয়েল মিডিয়াত কিছুমান মানে ভাল বস্তু দেখা যায় আৰু কিছুমান বেয়া বস্তু দেখা যায়। তো ভালখিনি মানে ভাল হিচাপে ল'লে ভাল আৰু বেয়াখিনি বেয়া হিচাপে ল'লে আৰু সেয়ে বুজি পাইছে। আমি এইটো মানে ভিডিঅ'ত দেখি কৰিলোঁ আৰু। এইফালে চাউলটো বহাই দিলোঁ, এতিয়া চাউলৰ পৰা ভাত হ'ব। আৰু এইফালে যোনটো মানে দিয়ে দিছে, মানে শ্বৰ্ট ল'ব খোজোঁ, আগতে কৰি দিয়া কাম, বিৰাট জানে না তাৰ কাৰণে। এইফালে চাউল দিলোঁ, এতিয়া অলপমান পিছত ভাত হ'ব, বাছ হৈ যাব আৰু এইফালে ভাত হৈ গ'ল, ভাত পুৰা 1-3 চাওক। মানুহ কেইজন?
মানুহ 12-13 জন আৰু ভাত এইফালে 1 টিন চাওক কিমান খাবি ভাত নেকি ভাত এইফালে গ'ল খাবা নপৰা এইফালে ভাত হৈ গ'ল তো এতিয়া ইয়াতে বনোৱা হ'ব মাংস আৰু মাংস বনাব এইফালে পুৰা ফোনত বিজি দে এইফালে মাংসৰ কাৰণে এতিয়া তেল হ'ব দেও দে চালি দে চালি দে এই যে পিঁয়াজ একেবাৰে খাটি ৰাখ এই যে ৰান্ধনী ক'ত আছিল লখিমপুৰ না ক'ত আছিল লখিমপুৰে ৰান্ধনী এই যে মাংস হাঁহৰ মাংস এই লখিমপুৰৰ মানুহে কি কৰি আছে বনাই আছে ৰান্ধনী হায়াৰ কৰি অনা হৈছে না লখিমপুৰৰ পৰা হায়াৰ কৰি অনা হৈছে আৰু এইফালে পুৰা কাটাৰ ষ্টাইল চা না একদম মানে কি কয় ৰেষ্টুৰেণ্টত যেনেকৈ কাটে এনেকৈ কাটা দিছে একদম থালতে পুৰা এনেকৈ কাটি আছে ৰিক্সা যে আলু দে গোটাই দিলে খানে গোটাই কিবা দি সেইফালে মাংস হৈ আছে হাঁহৰ মাংস আৰু ইয়াত এতিয়া হাঁহৰ ভুচি বনোৱা হ'ব পিঁয়াজ আৰু ইফালে হৈ গ'ল মাংস এইফালে বৰ্তমান মাংস ওলাই আছো আৰু এইটোৱে হ'ব দালি এইফালে হৈ গ'ল হাঁহৰ মাংস ইফালে হাঁহৰ চলটো তাৰপিছত এইফালে ভুচি ভাজা আৰু এইফালে হ'ল ভাত 4টা আইটেম হ'ল এতিয়া আছে এইফালে আলু ভাজি হ'ব আছে তাৰপিছত আৰু এইফালে পাপৰ আৰু আছে দুটা আইটেম হৈ গ'ল আৰু আমাৰ আজিৰ খানাৰ সকলোখিনি আয়োজন তো এইফালে এটা বহাই দিয়া হৈছে আৰু ইয়াতে এইফালে পাপৰ আৰু সেইফালে আলু ভাজিলে হৈ গ'ল আৰু দিয়ক আৰু বৰ্তমান এইফালে এনেকুৱা পাপৰটো ভজা হৈ আছে এইফালে একদম মানে পুৰি নিচিনা পাপৰ এইটো সৰু গল এনেকুৱা পাপৰ চাহ খাওঁ ওলাই যাওঁ এই যে পাপৰ এইফালে আছে পাপৰ আৰু এইফালে আছে আলু ভাজি এই দুটা হ'লে হৈ গ'ল কি হ'ল বহুত আছে সেইকাৰণে আনিছো না এইফালে পাপৰ হৈ আছে মানে এনেকুৱা পেকেটটো 30 টকা লৈছে লখিমপুৰৰ সন্ধিয়া বনাই আছে লখিমপুৰে বুজিছে লখিমপুৰে বুজিছে লখিমপুরে বাড়িছে নাকি লখিমপুরে এটাই বেজি এটাই বিজি হৈছে পাপৰকে নবৰে তো গাইছ এনেকৈ আমাৰ গোটেই ভাত চাক গোটেইখিনি কমপ্লিট হৈ গ'ল আৰু এইফালে এতিয়া খাবলৈ বহিছে চাওক এইফালে আমাৰ এনেকৈ আৰু আয়োজন এইফালে কেনে ভালে একোৱেই নাই আৰু মাংসৰে চল আলু ভাজি মাংস পাপৰ এই যে পাপৰ কি কবি পাপৰ ভাজি দি আছে ইফালে মজা এই যে প্ৰথমে ইহঁতক খাব দিছোঁ তাৰপিছত আমি খাম আৰু লাহেকৈ সেয়া চকুৰ পানী ওলাই নালাগে খাই সুন্দৰ বৰ দুই গৰম এইটা চালুক দিয়া মানুহ এই আমাৰ একজনটা উঠিয়ে গেল একজন আছিল উঠিয়ে গেল ইনকা চালুক দিছে কারণ খাওয়া পাবনা বেশি করে টেকনিক লাগিব বললাম রান্ধনি টেকনিক লাগিব আমি রান্ধনি কি হল না টাইম লাগে মুটি লাগিব ইয়া তো গান এখানে একদম চকুর পানি লাগেছে এই রাঙা হয়ে গেছে চকু এই দেবরা উপরে সার হয়ে গেছে খালাই ধরে গেলাম ও সারাই নকরে কিছু নাই খালাই হয় আর ই রাঙা আছে বছর লাগছে
কি দেখি শুনো এইফালে বুটু খাবাই নাপায় অৰ্ডাৰ কৰে তই এতিয়া ক'ত খাব পাৰি তই মই মানে বিৰাট চালা কৰিছে দেই কণ এইখিনি চালুক দিয়া মানুহখিনি মই অলপমান জাষ্ট ফচি বাজা খালোঁ মৰে ফাটি গৈছে আৰু এইফালে চাওক ভাত কিমান ৰ'ল 1 3 এতিয়া আঠাই যোৱা নাই আৰু আমি আছোঁ জাষ্ট 4জন আছোঁ খাবলৈ এইফালে তো গাইছ সকলোৰে খোৱা হৈ গ'ল এতিয়া বহিছোঁ আমি খাবলৈ এইফালে আছে জিন্তু এইফালে আছে মই এইফালে আছে কণদীপ আৰু এইফালে আছে লখিমপুৰৰ পৰা অহা কোন কণী তো আমি 4জনে বৰ্তমান খাই আছোঁ এইফালে চাওক ইয়াতে কি আছে গমেই নাপাওঁ এইফালে আলু ভাজি পাপৰ মাংস পাপৰ 3খান শেষ হ'ল আমাৰ কাটি দে হ'ব দে দিয়ক এতিয়া খাই লওঁ ভাত মাংস টান আকৌ ভাল লাগছে দেই দাদা টান টান দিলে আকৌ টান তো কি কি আছে দিগ মাংস টান খানি ভাল লাগছে ঐ দেখতে দেখ মাংস দেখাবে আছে যো মাংস একটা দেখ চোলটাকে দেখ 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 বলে খানি দেখ নাই কি আছে ভাল লাগছে কিন্তু দে